সকলকে স্বাগতম জানাইছো। আজি আমি ম্যাক্ৰো ইকনমিক্সৰ ন্যাশনাল ইনকামৰ অতি গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিবলৈ লৈছো। বিষয়টো হ'ল মেজাৰমেন্ট অফ ন্যাশনাল ইনকাম। ইতিমধ্যে জাতীয় আয়ৰ সকলো কনসেপ্ট আমি সম্পূৰ্ণ কৰিছো। যি সকল ছাত্ৰ-ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'খিনি চাই ল'ব। যেহেতু আগৰ ভিডিঅ'খিনি নাচালে মানে কনসেপ্টখিনি যদি তেওঁলোকৰ ক্লিয়াৰ নহয় তেতিয়াহলে কেতিয়াও ন্যাশনাল ইনকাম মেজাৰ কৰিব নোৱাৰে। অৰ্থাৎ জাতীয় আয় গণনা কৰিবলৈ হলে সকলো কনসেপ্ট ক্লিয়াৰ হ'বই লাগিব। এতিয়া প্ৰথম কথা হ'ল যে জাতীয় আয় গণনা কৰিবলৈ যাওঁতে আমি কি পদ্ধতিৰে জাতীয় আয় গণনা কৰিম সেই কথাটো অতি গুৰুত্বপূৰ্ণ হয়। গতিকে জাতীয় আয় গণনা কৰাৰ তিনিটা পদ্ধতি আছে। ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব 3 টাইপস অফ মেজাৰমেন্ট অফ ন্যাশনাল ইনকাম। ফাৰ্স্টটো হ'ল প্ৰডাক্ট মেথড বা প্ৰডাক্ট সেন্সাস মেথড বুলিও কয়, মানে উৎপাদন পিয়ল পদ্ধতি বুলিও কয়, আৰু সেইটো পদ্ধতিকে ভ্যালু এডেড বুলি কোৱা হয়। ভ্যালু এডেড মেথড প্ৰথমটো অৰ্থাৎ মূল্য সংযোজন পদ্ধতি। এই মূল্য সংযোজন পদ্ধতিৰ কেইবাটাও স্টেপ আছে, নাম আছে বেলেগ বেলেগ। আমি প্ৰথম কৈছো যে প্ৰডাক্ট মেথড, নেক্সট আহিলে ইনভেন্টৰী মেথড, নেক্সট আহিলে নেট আউটপুট মেথড, নেক্সট ইন্ডাষ্ট্ৰিয়েল অৰিজিন মেথড, নেক্সট কমোডিটি সাৰ্ভিস মেথড। গতিকে কেতিয়াবা কি হয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আমি এইকেইটা কথা মনত ৰখা ভাল যে একেটা পদ্ধতিকে কি হৈছে বিভিন্ন নামেৰে জনা যায়। এতিয়া আমি যেতিয়া আলোচনা কৰিম ভ্যালু এডেড মেথড বুলি আলোচনা কৰিম। নেক্সট আহিলে ইনকাম মেথড, অৰ্থাৎ ইনকাম মেথড হ'ল কি আয় পদ্ধতি, অৰ্থাৎ আয় পদ্ধতিৰ দ্বাৰাও আমি কি কৰিব পাৰিম জাতীয় আয় গণনা কৰিব পাৰিম। নেক্সট আহিলে এক্সপেন্ডিচাৰ মেথড, মানে ব্যয় পদ্ধতি, অৰ্থাৎ দেশ এখনৰ নিৰ্দিষ্ট এটা বৰ্ষত দেশখনে কিমানখিনি ব্যয় কৰিলে, মানে কনজাম্পশন কিমান হ'ল, সেই ব্যয়খিনি যোগ কৰিও আমি কি কৰিব পাৰোঁ জাতীয় আয় গণনা কৰিব পাৰোঁ। গতিকে আমি তিনিটা পদ্ধতি পালোঁ। প্ৰথমটো হৈছে যে ভ্যালু এডেড মেথড, নেক্সট আহিলে ইনকাম মেথড, নেক্সট আহিলে এক্সপেন্ডিচাৰ মেথড। এতিয়া আজি আমি আলোচনা কৰিম অকল ভ্যালু এডেড মেথড। যেহেতু এটা মেথড যথেষ্ট দীঘল হয়, বুজি পাবলৈও অলপ জটিলতা নিশ্চয় আছে, গতিকে আমি এটা মেথডহে আলোচনা কৰিম। গতিকে আজি আমি আলোচনা কৰিম ভ্যালু এডেড মেথড। এটা প্ৰথম আহিলে যে মূল্য সংযোজন পদ্ধতিটো কিনো। এটা আমি এটো চাই লওঁ। দিস মেথড ইজ ইউজড টু মেজাৰ ন্যাশনাল ইনকাম ইন ডিফাৰেন্ট ফেজেছ অফ প্ৰডাকশ্যন ইন দ্য সাৰ্কুলাৰ ফ্লো। অৰ্থাৎ চক্ৰীয় প্ৰবাহৰ মাজত কি হৈছে উৎপাদনৰ যেতিয়া চক্ৰীয় প্ৰবাহ মানে যেটো চলিত প্ৰবাহ বুলি আমি ক'ব পাৰোঁ, সেই চলিত প্ৰবাহৰ মাজত উৎপাদনৰ বিভিন্ন ষ্টেপত ফেজত কি হৈছে বিভিন্ন স্তৰত কি হৈছে জাতীয় আয় গণনা কৰা যেটো পদ্ধতি সেইটো হ'ল মূল্য সংযোজন পদ্ধতি। মানে এই পদ্ধতিটো কি হয় ইয়াত উৎপাদনৰ বিভিন্ন স্তৰত ইয়াক কি কৰা হয় গণনা কৰা হয়। গতিকে it shows the contribution of each producing unit in the production process। অৰ্থাৎ অৰ্থনীতিৰ প্ৰতিটো কি হৈছে প্ৰডিউসিং ইউনিট, প্ৰতিটো উৎপাদিত গোটৰ পৰা কি হৈছে কিমান কি উৎপাদন কৰা হয় প্ৰডাকশ্যন প্ৰসেছত, অৰ্থাৎ উৎপাদনৰ যেটো প্ৰসেস প্ৰক্ৰিয়াত কোনটো ইউনিটৰ পৰা কিমান কি উৎপাদন কৰা হৈছে সেই সকলো কথা ই কি কৰে স্পষ্টকৈ দেখুৱায়। অৰ্থাৎ আমি এইটো কথা মনত ৰাখিলেই হ'ল যে মূল্য সংযোজন পদ্ধতিটো বিশেষভাৱে উৎপাদনৰ স্তৰত কি কৰা হয় গণনা কৰা হয়। মানে দ্ৰব্য সামগ্ৰীৰ উৎপাদন কিমান হ'ল, অৰ্থনীতি এখনত নিৰ্দিষ্ট এটা বৰ্ষত কি হৈছে অৰ্থনীতিখনৰ কিমানখিনি দ্ৰব্য সামগ্ৰীৰ উৎপাদন হ'ল, সেই দ্ৰব্য সামগ্ৰীৰ উৎপাদিত দ্ৰব্য সামগ্ৰীৰ মাৰ্কেট যেটো প্ৰাইচ অৰ্থাৎ বজাৰ মূল্য যেটো, সেই বজাৰ মূল্যত সেই উৎপাদিত দ্ৰব্য সামগ্ৰীৰ পৰিমাণৰ যেটো গণনা সেইটোক আমি কি বুলি কম ভ্যালু এডেড মেথড বুলি কম, অৰ্থাৎ মূল্য সংযোজন পদ্ধতি। এতিয়া নিশ্চয় আমি স্টেপবোৰ জানিব লাগিব। ইয়াত এটা কথা লিখা আছে যে ভ্যালু এডেড মানে মূল্য সংযোজন। এটা প্ৰশ্নটো হ'ল যে মূল্য সংযোজন কি, অৰ্থাৎ ভ্যালু এডেড কি। ভ্যালু এডেড মানে হ'ল ভ্যালু অফ আউটপুট মাইনাস ইন্টারমিডিয়েট কনজাম্পশন। অৰ্থাৎ ভ্যালু এডেড means the difference between value of output and intermediate consumption। অৰ্থাৎ উৎপাদিত মূল্য আৰু যিবিলাক আমাৰ মধ্যৱৰ্তী ভোগ উপভোগ সেই দুয়োটাৰ যদি আমি বিয়োগ কৰোঁ তেতিয়া আমি কি পাম ভ্যালু এডেড পাম। ঠিক আছে, এতিয়া তেনে আমি প্ৰথম চাওঁ ইন্টাৰমিডিয়েট কনজাম্পশন কি। অৰ্থাৎ আমি যেটো কৈছো মধ্যৱৰ্তী উপভোগনো কি আমি হেতু চাই লওঁ। ইউজ অফ
intermediate goods in the production process is termed as intermediate consumption. অৰ্থাৎ যিটো উৎপাদন প্ৰক্ৰিয়াত যিবিলাক আমাৰ মধ্যৱৰ্তী দ্ৰব্যৰ উপভোগ কৰা হয় সেই মধ্যৱৰ্তী দ্ৰব্যৰ বাবে হোৱা যিটো ব্যয় সেইটো কি বুলি কোৱা হয় মধ্যৱৰ্তী কনজাম্পশ্যন বা উপভোগ এক্সপেণ্ডিচাৰ ব্যয় অৰ্থাৎ মধ্যৱৰ্তী উপভোগ ব্যয় বুলি কোৱা হয় ঠিক আছে এতিয়া এই মধ্যৱৰ্তী উপভোগ ব্যয়ত এটা কথা থাকে কেতিয়াবা এইটো ছাত্ৰ ছাত্ৰীসকলৰ পাজুল হ'ব পাৰে আমি এই কথা দেখুৱাই দিছোঁ ইণ্টাৰমিডিয়েট কনজাম্পশ্যনত কেতিয়াবা কি দিলে যে অৰ্থনীতি এখনৰ ইণ্টাৰমিডিয়েট কনজাম্পশ্যন ধৰি ল'লোঁ আমি 1000 rupees ইণ্টাৰমিডিয়েট কনজাম্পশ্যন দেই অৰ্থাৎ মধ্যৱৰ্তী উপভোগ আৰু দিলে আমাক লগত ইয়াৰ লগত দিলে যে ইম্পৰ্ট আমাক ইম্পৰ্ট দিলে ₹200 এতিয়া আমাক যদি প্ৰশ্নটো সোধা হয় যে অৰ্থনীতিখনৰ মধ্যৱৰ্তী উপভোগ কিমান অৰ্থাৎ ইণ্টাৰমিডিয়েট কনজাম্পশ্যন কিমান হয় তেতিয়া আমি উত্তৰটো কি দিম সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব ইয়াত কি হ'ব ইণ্টাৰমিডিয়েট কনজাম্পশ্যন ₹1000 ওকে এই যে ইম্পৰ্টটো ক'লে ইম্পৰ্ট মানে যিখিনি আমদানি কৰি আনি পেলাই উপভোগ কৰা হৈছে মধ্যৱৰ্তী দ্ৰব্য হিচাপে সেইখিনি কি হৈছে ইণ্টাৰমিডিয়েট কনজাম্পশ্যনৰ ভিতৰত সোমাই আছে এই কথাটোকে যদি আমাক এনেকৈ কয় যদি কয় যে ডমেষ্টিক ইণ্টাৰমিডিয়েট প্ৰডাক্ট আমাক ক'লে ডমেষ্টিক ইণ্টাৰমিডিয়েট কনজাম্পশ্যন মানে ঘৰুৱা ইণ্টাৰমিডিয়েট বা ঘৰুৱা মধ্যৱৰ্তী উপভোগ আমাক এনেকৈ ক'লে ঠিক আছে যে ঘৰুৱা মধ্যৱৰ্তী উপভোগ আমাক ক'লে ₹1000 ওকে নেক্সট ক'লে আমাক ইম্পৰ্ট ক'লে আমাক আমি ধৰি ল'লোঁ ₹500 ঠিক আছে এতিয়া প্ৰশ্নটো হ'ল যে আমাৰ ইণ্টাৰমিডিয়েট কনজাম্পশ্যন কিমান হ'ব তেতিয়া আকৌ আমি কি কৰিব লাগিব ইণ্টাৰমিডিয়েট কনজাম্পশ্যন আমি তেতিয়া উলিয়াবৰ কাৰণে ₹1000 প্লাছ ₹500 তেতিয়া আমি 500 যোগ কৰি আমি পাম যিটো সেইটো হ'ব কি হৈছে ইণ্টাৰমিডিয়েট কনজাম্পশ্যন গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মন কৰিব কেতিয়া প্ৰশ্ন সৰু প্ৰশ্ন পৰীক্ষাত সুধিব পাৰে এনেকৈ নেক্সট ষ্টেপত আহিলে আমি ফাইনেল ভেলু এডেড অফ আউটপুট আমি এইটো কৈছিলোঁ যে ভেলু অফ আউটপুট এতিয়া ভেলু অফ আউটপুট কি আমি সেইটো চাওঁ এতিয়া ভেলু অফ আউটপুট ইট ৰেফাৰ্ছ টু মাৰ্কেট ভেলু অফ অল গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ ডিউৰিং এ পিৰিয়ড অফ 1 year অৰ্থাৎ নিৰ্দিষ্ট এটা বছৰত কি হৈছে অৰ্থনীতি এখনত যিখিনি দ্ৰব্য আৰু সেৱা কি হয় উৎপাদন হয় সেই দ্ৰব্য আৰু সেৱাৰ যিটো বজাৰ মূল্য সেইটো কি বুলি কোৱা হয় ভেলু অফ আউটপুট বুলি কোৱা হয় অৰ্থাৎ আমি এইটো এনেকৈও ক'ব পাৰোঁ যে উৎপাদিত যিখিনি ফাইনেল গুডছ অৰ্থাৎ চূড়ান্ত দ্ৰব্যৰ যিটো বজাৰ মূল্য সেই বজাৰ মূল্যটোক আমি কি বুলি ক'ব পাৰোঁ ভেলু অফ আউটপুট বুলি ক'ব পাৰোঁ এতিয়া এই ভেলু অফ আউটপুট আমি কেনেকৈ উলিয়াম সেইটো চাওঁ ভেলু অফ আউটপুট তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম প্ৰথমতে সেইটো চাওঁ এতিয়া প্ৰথম আমি এনেকৈ উলিয়াব পাৰোঁ যে চেলছ প্লাছ আহিলে নেক্সট আহিলে চেঞ্জ ইন ষ্টক চেলছ মানে বিক্ৰী আৰু চেঞ্জ ইন ষ্টক অৰ্থাৎ জমাৰ পৰিৱৰ্তন এই চেঞ্জ ইন ষ্টক সেইটো এটা জানিবলগীয়া কথা চেঞ্জ ইন ষ্টকটো আমি কেনেকৈ উলিয়াম আকৌ সেইটো চাওঁ চেঞ্জ ইন ষ্টকত থাকিব ক্লজিং ষ্টক মাইনাছ অপেনিং ষ্টক অৰ্থাৎ ক্লজিং মানে হ'ল শেষান্ত জমা ষ্টক আৰু অপেনিং মানে হৈছে যিটো আৰম্ভণিৰ জমা এই দুয়োটাৰ বিয়োগফল যিটো হয় সেইটো হ'ল চেঞ্জ ইন ষ্টক গতিকে আমি কি কৰিম ভেলু অফ আউটপুট এই ফৰ্মুলাটো ইউজ কৰি পেলাই উলিয়াব পাৰোঁ কেতিয়াবা এনেকৈ পৰীক্ষাত অংক দিব পাৰে এতিয়া এই চেলছটো কি আকৌ চেলছটো আমি চাব পাৰোঁ ইয়াৰ চেলছটো এটা সূত্ৰ আমি উলিয়াই দিব পাৰোঁ এইটো চেলছটো হ'ল যে উৎপাদিত দ্ৰব্য সামগ্ৰী আৰু প্ৰাইচ পূৰণফল
অৰ্থাৎ উৎপাদিত দ্ৰব্য সামগ্ৰী আমি ধৰিলোঁ 600 প্ৰাইচ ধৰিলোঁ 100 তেতিয়া আমাৰ চেলছটো কিমান হ'ব 60000 মানে 60,000 rupees গতিকে চেলছৰ জেগাত আমি এইটো পাতিলোঁ আৰু নেক্সট ষ্টেট কথা আমি ক'লোৱে গতিকে এনেকৈ আমি কি কৰিম ভেলু অফ আউটপুট উলিয়াম নেক্সট আহিলে তোৰ লগত আৰু এটা কথা আকৌ আহিব যদিহে ইয়াত কি হৈছে এক্সপৰ্টৰ কথাটো আকৌ ইয়াত জড়িত হৈ থাকে যেনেকৈ আমাৰ ইণ্টাৰমিডিয়েট কনজামশ্যনত ইম্পৰ্টৰ কথা জড়িত হৈ আছে ভেলু অফ আউটপুটত কি হৈছে এক্সপৰ্টৰ কথা জড়িত হৈ থাকিব এতিয়া ভেলু অফ আউটপুটত ঠিক তেনেকৈ আকৌ আহিলে আমি ধৰি ল'লোঁ ভেলু অফ আউটপুট আমাক দিলে ভেলু অফ আউটপুট 2000 rupees ভেলু অফ আউটপুট 2000 rupees নেক্সট দিলে এক্সপৰ্ট 100 ঠিক আছে 100 rupees এতিয়া আমাক সুধিলে যে ভেলু অফ আউটপুট কিমান অৰ্থাৎ উৎপাদিত যিখিনি আউটপুট মানে উৎপাদনৰ যিটো মূল্য সেইটো কিমান হ'ব তেতিয়া আমি কি বুলি ক'ম অনলি 2000 এইটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যদি আমাক কয় যে ডমেষ্টিক আকৌ সেই কনচেপ্টটো একেই হয় ডমেষ্টিক ভেলু অফ আউটপুট ডমেষ্টিক ভেলু অফ আউটপুট আমাক যেনিবা ক'লে 2000 rupees নেক্সট আহিলে এক্সপৰ্ট ক'লে আমাক rupees 100 তেতিয়া আমাৰ ভেলু অফ আউটপুট কি হ'ব তেতিয়া আমাৰ ভেলু অফ আউটপুট আকৌ কি হ'ব তেতিয়া আমি কি কৰিম 2000 প্লাছ 100 rupees আমি যোগ কৰিম আমি তেতিয়া কিমান পাম 2100 মানে 2100 rupees তেতিয়াহ'লে আমাৰ কি হ'ব ভেলু অফ আউটপুট সেইটো হ'ব সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব এতিয়া ইয়াৰ পিছত আহিলে যে কি কেনেকৈ কৰা হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন যে ভেলু অফ আউটপুট আৰু ইণ্টাৰমিডিয়েট কনজামশ্যন এই দুয়োটা কেনেকৈ নিৰ্ণয় কৰা হ'ব সেইটো আমি চালোঁ প্ৰথমতে গম পালোঁ এতিয়া আমি এটা সৰু উদাহৰণ লওঁ উদাহৰণটো চালে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে সহজে কথাটো বুজি পাব এটা আমি উদাহৰণ চাই লওঁ এতিয়া আমি এটা এক্সাম্পল ল'লোঁ যে প্ৰথমতে আমি ধৰি ল'লোঁ প্ৰডিউচাৰ মানে উৎপাদকসকল নেক্সট আহিলে ইণ্টাৰমিডিয়েট কনজামশ্যন অৰ্থাৎ মধ্যৱৰ্তী উপভোগ নেক্সট হ'ল ভেলু অফ আউটপুট মানে উৎপাদনৰ যিটো মূল্য নেক্সট আহিলে ভেলু এডেড অৰ্থাৎ মূল্য সংযোজন এতিয়া এই উদাহৰণটো চালে ছাত্ৰ ছাত্ৰীসকলে কথাটো খুবেই সহজে বুজি পাব প্ৰথমতে চালোঁ আমি ফাৰ্মাৰজনে কি হ'ল ঘেঁহু উৎপাদন কৰিছে হুইট প্ৰডিউচ কৰিছে আৰু তেওঁ যেতিয়া প্ৰথম তেওঁ প্ৰডাক্ট কৰিব তেতিয়া কি হৈছে তেওঁ ভেলু অফ আউটপুট 500 আমি এইটো ৰুপিজত থৈছোঁ ভেলু এইকেইটা ৰুপিজ হয় ভেলু অফ আউটপুট তেওঁ কিমান 500 অৰ্থাৎ তেওঁ কি কৰিলে তেওঁ যিহেতু ইণ্টাৰমিডিয়েট প্ৰডাক্ট কনজামশ্যন যিটো নায়েই তেওঁ উৎপাদন কৰিছে 500 ৰুপিজৰ কি হৈছে হুইট উৎপাদন কৰিছে ঘেঁহু উৎপাদন কৰিছে আৰু গতিকে তেওঁ ভেলু এডেড কি হৈছে যিহেতু তেওঁ ইণ্টাৰমিডিয়েট কনজামশ্যন নাই গতিকে 500 মাইনাছ 0 কৰিলে তেওঁৰ ভেলু এডেড হ'ব 500 ৰুপিজ নেক্সট হ'ল এইবোৰ চব আমি ৰুপিজ চিন দিব পাৰোঁ এনেকৈ দেখিবলৈও ধুনীয়া হয় নেক্সট আহিলে মিলাৰজনে কি কৰিলে এই যিজন ফাৰ্মাৰৰ পৰা তেওঁ কি কৰিলে হুইট ক্ৰয় কৰিলে মানে ঘেঁহু কিনিলে 500 টকাৰ ঠিক আছে 500 টকাৰ ঘেঁহু কিনি তেওঁ কি কৰিলে ফ্ল'ৰ যিটো ময়দা বা আমাৰ আটা তেওঁ উৎপাদন কৰিলে বিক্ৰী কৰিলে কিমান টকাৰ 700 টকাৰ ঠিক আছে 700 rupees এতিয়া তেওঁ যিহেতু ইণ্টাৰমিডিয়েট কনজামশ্যন অৰ্থাৎ তেওঁ মধ্যৱৰ্তী যিটো উপভোগ হ'ল সেইটো কিমান 500 টকা 500 rupees আৰু তেওঁৰ যিটো ভেলু অফ আউটপুট হ'ল সেইটো কিমান হ'ল 700 rupees অৰ্থাৎ এই 500ৰ লগত 200 কি হৈছে প্লাছ হ'ল অৰ্থাৎ কি হৈছে মূল্য সংযোজন হ'ল অৰ্থাৎ 500 টকাৰ লগত 200 টকা মূল্য সংযোজন কৰা এতিয়া সেই 200 টকাত তেতিয়াহ'লে কি হৈছে ভেলু এডেড মানে আমি এইটো এনেকৈ দেখুৱাম 700 মাইনাছ 500 এইটো হ'ল ভেলু এডেড ঠিক আছে নিশ্চয় কথাটো বুজি পাইছোঁ নেক্সট ষ্টেপত আহিলে বেকাৰীৱালাই কি কৰিলে ইণ্টাৰমিডিয়েট কনজামশ্যন হিচাপে তেওঁ আকৌ কি কৰিলে 700 যিটো ঘেঁহু আছিলে 700 টকাৰ আটা বা ময়দা 700 টকাৰ সেই ময়দাখিনি তেওঁ লৈ আহিলে 700 টকাত তেওঁ কি কৰিলে ইণ্টাৰমিডিয়েট কনজামশ্যন কৰিলে কৰি পেলাই তেওঁ বিস্কুট উৎপাদন কৰিলে কিমান 1000 ঠিক আছে এতিয়া তেওঁ যেনে এই 700 টকাত তেওঁ ভেলু কিমান এড কৰিলে মানে মূল্য কিমান সংযোজন কৰিলে 300 আমি কেনেকৈ পালোঁ 1000 মাইনাছ 700 ইজ ইকুৱেল 300 ঠিক আছে এতিয়া মূল্য সংযোজন কিমান হ'ব এতিয়া আমি যদি চাওঁ গ্ৰছ ভেলু এডেড তেতিয়াহ'লে কিমান হ'ব আমি এইটো
এড কৰি দিওঁ 1000 rupees 1000 আমাৰ কি হ'ল তেনে গ্ৰছ ভেলু এডেড অৰ্থাৎ আমি ক'ম স্থূল মূল্য সংযোজন আৰু কি বুলি ক'ম যিহেতু এইটো ৰুপিজত কৈছোঁ গতিকে এইটো আমাৰ কি হ'ব মাৰ্কেট প্ৰাইচ ঠিক আছে গতিকে আমি এইটো কেনেকৈ লিখিম GVA MP এতিয়া GVA MP অৰ্থাৎ গ্ৰছ ভেলু এডেড ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব এইটো এটা অতি গুৰুত্বপূৰ্ণ GDP at MP অৰ্থাৎ দেশ এখনৰ ঘৰুৱা খণ্ডৰ ভিতৰত উৎপাদিত যি দ্ৰব্য আৰু সেৱা নিৰ্দিষ্ট বৰ্ষ এটাত সেই উৎপাদিত দ্ৰব্য আৰু সেৱাৰ যিটো বজাৰ মূল্য সেইটোকে কি বুলি কয় GDP বুলি কয় এতিয়া প্ৰতিখন প্ৰতিষ্ঠানে উৎপাদন কৰা নিৰ্দিষ্ট এটা বৰ্ষত উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ যিটো মূল্য সংযোজন সেই মূল্য সংযোজনটো কি হ'ব ইকুৱেল GDP একেই হ'ব গতিকে এইটোক আমি লিখিব পাৰিম GVA গ্ৰছ ভেলু এডেড এইটো হ'ল কি সামেশ্যন GVA MP ঠিক আছে সেইটো লিখিব পাৰিম গতিকে এইটো আমাৰ আমি এনেকৈ কি কৰিব পাৰিম ভেলু এডেড উলিয়াব পাৰিম নেক্সট আমি ষ্টেপ বাই ষ্টেপ বস্তু অকণমান চাই লওঁ এতিয়া আমি ষ্টেপবিলাক চাওঁ ষ্টেপছ অফ ভেলু এডেড মেথডছ প্ৰথম যিটো ষ্টেপ অৰ্থাৎ ফাৰ্ষ্ট ষ্টেপ ইয়াত কি হৈছে আইডেণ্টিফাই এণ্ড ক্লাছিফাই দ্য প্ৰডাকশ্যন ইউনিট অৰ্থাৎ উৎপাদন কৰা উৎপাদন গোটবিলাকক প্ৰথমতে কি কৰিব লাগিব চিনাক্তকৰণ কৰিব লাগিব নেক্সট ইয়াক কি কৰিব লাগিব ক্লাছিফাই কৰিব লাগিব অৰ্থাৎ শ্ৰেণীকৰণ কৰিব লাগিব এতিয়া উৎপাদিত যিবিলাক গোট সেইবিলাকক নিৰ্বাচন কৰি পেলাই তাক কি কৰিব লাগিব শ্ৰেণীকৰণ কৰি ল'ব লাগিব এতিয়া আমি সেইবোৰ কেনেকৈ কৰিম আমি জানো যে অৰ্থনীতি এখনত কি হৈছে তিনিটা ছেক্টৰ থাকে প্ৰাইমেৰী ছেক্টৰ ছেকেণ্ডেৰী ছেক্টৰ এণ্ড টাৰ্চাৰী ছেক্টৰ অৰ্থাৎ প্ৰাথমিক খণ্ড গৌণ খণ্ড আৰু সেৱা খণ্ড এতিয়া প্ৰাথমিক খণ্ডত কিমান উৎপাদন হ'ল সেইটো চাব লাগিব প্ৰথম তেনেকৈ আমি ঠিক এনেকুৱাকৈ উলিয়াই ল'ম যে গ্ৰছ ভেলু এডেড অফ প্ৰাইমেৰী ছেক্টৰ এতিয়া গ্ৰছ ভেলু এডেড অফ প্ৰাইমেৰী ছেক্টৰ মানে প্ৰাথমিক খণ্ডৰ যিটো গ্ৰছ ভেলু এডেড অৰ্থাৎ স্থূল মূল্য সংযোজন নেক্সট আহিলে গ্ৰছ ভেলু এডেড MP অফ ছেকেণ্ডেৰী ছেক্টৰ মানে গৌণ খণ্ডৰ কি হৈছে স্থূল যিটো ভেলু এডেড অৰ্থাৎ মূল্য সংযোজন আৰু এইটো চাব ছাত্ৰ ছাত্ৰীসকলে MP মানে বজাৰ দৰ নেক্সট আহিলে GVA MP অফ টাৰ্চাৰী ছেক্টৰ অৰ্থাৎ যিটো সেৱা খণ্ডৰ কি হৈছে স্থূল মূল্য সংযোজন বজাৰ দৰত সেৱা খণ্ডৰ স্থূল মূল্য সংযোজন এই তিনিওটা আমি এনেকৈ ঠিক উলিয়াই ল'ব লাগিব গোটেই প্ৰডাকশ্যন ইউনিটবিলাক তাৰপিছত কি কৰিলোঁ এইকেইটা আমি যোগ কৰিলোঁ ইহঁতক যোগ কৰিলে আমি কি পাম যিহেতু আমি তেতিয়া কি পাওঁ সামেশ্যন অফ গ্ৰছ ভেলু এডেড MP এই সামেশ্যন অফ গ্ৰছ ভেলু এডেড MP মিনছ GDP MP অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট MP মাৰ্কেট প্ৰাইচ আমি অসমীয়াত ক'লে কি হ'ব স্থূল ঘৰুৱা উৎপাদন বজাৰ দৰৰ স্থূল ঘৰুৱা উৎপাদন এতিয়া নেক্সট ষ্টেপত আমি কি কৰিব লাগিব এষ্টিমেট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এইটো দ্বিতীয় ষ্টেপ মই দেখুৱালোৱে এইটো ফাৰ্ষ্ট ষ্টেপ এইটো ছেকেণ্ড ষ্টেপ এতিয়া থাৰ্ড ষ্টেপত চাওঁ কেলকুলেশ্যন ডমেষ্টিক ইনকাম অৰ্থাৎ ডমেষ্টিক ইনকাম ঘৰুৱা আয় এতিয়া আমি কেনেকৈ কেলকুলেশ্যন কৰিম ডমেষ্টিক ইনকাম মিনছ NDPFC অৰ্থাৎ নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট উলিয়াবলৈ আমি GDPৰ পৰা কি কৰিব লাগে সেই কথাটো মনত পেলাব লাগিব সেইখিনি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে চাই ল'ব আমি এতিয়া চাওঁ যে GDPৰ পৰা কি হৈছে GDP অফ MPৰ পৰা আমি যদি নেট ডমেষ্টিক প্ৰডাক্ট অফ FC পাব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব ডেপ্ৰিচিয়েশ্যন যিটো কষ্ট ডেপ্ৰিচিয়েশ্যন অৰ্থাৎ ক্ষয় ক্ষতি বা অৱক্ষয় কি কৰিব লাগিব GDPৰ পৰা অৱক্ষয় বিয়োগ কৰিব লাগিব আৰু কি কৰিব লাগিব নেট ইনডাইৰেক্ট টেক্স আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া এই নেট ইনডাইৰেক্ট টেক্সটো কি নিশ্চয় সকলোৰে মনত আছে তথাপিতো এবাৰ আমি মনত পেলাই দিওঁ এতিয়া NIT নেট ইনডাইৰেক্ট টেক্স হ'ল আমাৰ আছিলে ইনডাইৰেক্ট টেক্স মাইনাছ ছাবচিডি ঠিক আছে ইনডাইৰেক্ট টেক্স মাইনাছ ছাবচিডি দিও কেতিয়াবা অংকটো দিব পাৰে সেইটো কাৰণে আমি আকৌ মনত পেলাইছোঁ এতিয়া তেতিয়াহ'লে কি কৰিব লাগিব GDP এট MPৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাছ নেট ইনডাইৰেক্ট টেক্স বিয়োগ কৰিলে আমি কি পাম তেনে নেট ডমেষ্টিক প্ৰডাক্ট FC পাম ঠিক আছে এইখিনিলৈকে নিশ্চয় আমি সকলোৱে বুজিছোঁ নেক্সট ষ্টেপ এণ্ড লাষ্ট ষ্টেপটোত আমি কি কৰিব লাগে যে নেট ডমেষ্টিক প্ৰডাক্ট এট FC কি কৰিব লাগিব আমি লগত নেট ডমেষ্টিক প্ৰডাক্ট FC তাৰ লগত আমি কি কৰিম প্লাছ কৰিম নেট
ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড কি আমি আগতে আলোচনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে চাব ঠিক আছে তেতিয়াহ'লে আমি এইটো কৰাৰ পাছত আমি কি পাম ইজ ইকুৱেল আমি এফালে লিখিয়ে ল'ব পাৰোঁ NNPFC আমি আগতেও আলোচনা কৰিছিলোঁ এইটো যে NNPFC মিনছ নেশ্যনেল ইনকাম অ'কে গতিকে নেশ্যনেল ইনকামটো তেনে আমি কেনেকৈ উলিয়ালোগৈ প্ৰথম আমি কি পালোঁ GDP পালোঁ বা গ্ৰছ ভেলু এডেড পালোঁ গ্ৰছ ভেলু এডেডৰ পাছত আমি GDP সেইটোৱে GDP বুলি আমি ধৰিম মানে এইটো আমি কি কৰিব পাৰোঁ এনেকৈ অপশ্যন কৰি ল'ব পাৰিম এতিয়া GDPৰ পৰা আমি কি কৰিম তেতিয়াহ'লে ডেপ্ৰিচিয়েশ্যন ফুটটো আমি আকৌ পাতি দিছোঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় কথাখিনি মনত ৰ'ব GDP MP তাৰপিছত আহিলে আমাৰ মাইনাছ ডেপ্ৰিচিয়েশ্যন মাইনাছ নেট ইনডাইৰেক্ট টেক্স প্লাছ আহিলে আমাৰ নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড ঠিক আছে এইখিনি কৰিলে আমি তেতিয়াহ'লে কি পামগৈ নেশ্যনেল ইনকাম পাম এনেকৈ আমি কি কৰিব পাৰোঁ ভেলু এডেড মেথড ইউজ কৰি পেলাই নেশ্যনেল ইনকাম গণনা কৰিব পাৰোঁ এতিয়া ইয়াত আমি আৰু এটা কথা পটককৈ চাই লওঁ যে ইয়াত কিছুমান কি হৈছে প্ৰিকুৱেশ্যনছ থাকে ভেলু এডেড যিটো মেথড মানে কিছুমান বাধা নিষেধ থাকে যে কি কৰিব নালাগে মানে এতিয়া ইণ্টাৰমিডিয়েট গুডছ আৰ নট ইনক্লুডেড যে এই ভেলু এডেড মেথডত সদায় ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে ইয়াত কেতিয়াও ইণ্টাৰমিডিয়েট গুডছ মানে মধ্যৱৰ্তী দ্ৰব্যক ইয়াত অন্তৰ্ভুক্ত কৰা নহয় এতিয়া এইখিনিতে এটা ডাঙৰ প্ৰশ্ন আহে যে যদি মধ্যৱৰ্তী দ্ৰব্য কেনেবাকৈ অন্তৰ্ভুক্ত হৈ যায় তেতিয়া কি হয় ইয়াত ডাবল কাউণ্টিং যিটো দ্বৈত গণনাৰ সমস্যা বুলি কয় সেই সমস্যাটোৰ উদ্ভৱ হয় এতিয়া আমি যিখন আগৰ চাৰ্ট পাইছিলোঁ সেই চাৰ্টখন যদি আকৌ ছাত্ৰ ছাত্ৰীসকলে এবাৰ উলিয়াই চাব মই যেতিয়া মোহাৰি পেলাইছোঁ প্ৰথমটো হয়তো 500 আছিলে নেক্সট আছিলে 700 নেক্সট আছিলে 1000 এতিয়া আমি যদি কি হয় ফাৰ্মাৰৰ 500 মানে যিটো গ্ৰছ যিটো আউটপুট ভেলু অফ আউটপুট সেই ভেলু অফ আউটপুট যদি 500 700 100 1000 আমি যদি গোটেইকেইটা এনেকৈ যোগ কৰি দিওঁ তেতিয়া কি হ'ব 0 এইফালে আহিলে 2 এইফালে আহিলে 2 তেতিয়া মানে আমাৰ এনেকুৱা হ'বগৈ ভেলু এডেড 2200 হ'ব এতিয়া আমি দেখিলোঁ যে ইয়াত কি হৈছে ইণ্টাৰমিডিয়েট যিখিনি কনজামশ্যন সেইখিনি ইয়াত সোমাই আছে গতিকে এইটো হ'ল দ্বৈত গণনাৰ সমস্যা তাৰমানে দুবাৰ গণনা কৰা হৈ গ'ল কেনেকৈ হ'ল এই 500টো আমি আকৌ ইয়াত ধৰিলোঁ যিহেতু ভেলু এডেড কৰি আমি লোৱা নাই এতিয়া আমাৰ তেতিয়া লাষ্ট ওলাইছিলে যে ভেলু এডেড 1000 কিন্তু আমি ইয়াত দেখিলোঁ 2200 গতিকে এইটো হ'ল ডাবল কাউণ্টিঙৰ প্ৰব্লেম গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মন কৰিব যে অকল ফাইনেল যিবিলাক গুডছ হয় মানে চূড়ান্ত দ্ৰব্যৰ বজাৰ মূল্যহে ইয়াত অন্তৰ্ভুক্ত কৰা হয় ইয়াত কি কৰা নহয় ইণ্টাৰমিডিয়েট গুডছ কেতিয়াও ইনক্লুড কৰা নহয় নেক্সট আহিলে চেলছ এণ্ড পাৰ্চেজ অফ ছেকেণ্ড হেণ্ড গুডছ ইজ নট ইনক্লুডেড কি কৰা হয় যে যিটো দ্বিতীয়বাৰৰ বাবে ছেকেণ্ড হেণ্ড যিবিলাক দ্ৰব্য হয় সেই দ্ৰব্যবিলাকক কি হৈছে মানে এবাৰ বিক্ৰী হোৱা বা কিনা দ্ৰব্য সেই দ্ৰব্যবিলাকক ইয়াত মানে নেশ্যনেল ইনকাম গণনা কৰোঁতে অন্তৰ্ভুক্ত কৰা নহয় নেক্সট আহিলে প্ৰডাকশ্যন অফ ছাৰ্ভিচেছ ফৰ ছেল্ফ কনজামশ্যন আৰ নট ইনক্লুডেড এতিয়া যে এই যে সেৱাৰ ক্ষেত্ৰত হয় বিশেষকৈ যিবিলাক আমি যিবিলাক ছেল্ফ কনজামশ্যন মানে আমি নিজে উপভোগ কৰিবৰ বাবে যিবিলাক সেৱা প্ৰদান কৰা হয় যেনে ঘৰুৱা কাম কাজবিলাক গৃহিণীৰ যিবিলাক কাম কাজ হয় সেই কাম কাজৰ যিটো মূল্য ভেলু সেইটো কিন্তু কি কৰা নহয় ইয়াত অন্তৰ্ভুক্ত কৰা নহয় ঠিক আছে নেক্সট এণ্ড লাষ্ট পইণ্ট আমি কওঁ প্ৰডাকশ্যন অফ গুডছ ফৰ ছেল্ফ কনজামশ্যন উইল বি ইনক্লুডেড সেৱাবোৰ ইনক্লুড কৰা নহয় কিন্তু কনজামশ্যন ইনক্লুড কৰা হয় যিহেতু আমি যদি ভালকৈ চাওঁ দেশ এখনৰ খেতিয়কসকলে যিখিনি দ্ৰব্য সামগ্ৰী উৎপাদন কৰে তেওঁলোকে প্ৰথম নিজে উপভোগ কৰে যিখিনি বাকী থাকি যায় সেইখিনিয়ে আচলতে বজাৰলৈ নিয়ে গতিকে সেই দুয়োখিনি মানে কি কৰা হয় নেশ্যনেল ইনকামত কিন্তু অন্তৰ্ভুক্ত কৰা হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা হয় এই দুয়োটা পইণ্টত নিশ্চয় এটা পাজুল আছে ছাত্ৰ ছাত্ৰীসকলে অকণমান কথাটো সেইকাৰণে মনোযোগ দি চালে ভাল হয় ইয়াৰ পাছত আৰু দুই এটা পইণ্ট আছে ছাত্ৰ ছাত্ৰীসকলে পঢ়িলে নিশ্চয় পাব যিহেতু যথেষ্ট দীঘল হয় ভিডিঅ'টো যদি ছাত্ৰ ছাত্ৰীসকলে কথাখিনি ধুনীয়াকৈ বুজি পাইছে তেতিয়াহ'লে আমাৰ শ্ৰম সাৰ্থক হ'ব আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ